हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल आसामिज ज्ञान। तो बंधुসকল আজি ভিডিঅ'টো লৈ আহিছোঁ আমি আপোনালোকলৈ জেনেৰেল নলেজৰ কিছুমান ইম্পৰ্টেণ্ট প্ৰশ্ন যিখিনি কি আমাৰ জব এক্সামত আহি থকা দেখা পোৱা যায়। তো যদি এতিয়ালৈকে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। তো আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল আজি আমি 16 নম্বৰ প্ৰশ্নটোৰ পৰা ষ্টাৰ্ট কৰিম। ইয়াৰ আগৰ 15 নম্বৰ প্ৰশ্নটোলৈকে যদি চোৱা নাই তেতিয়াহ'লে আগৰ ভিডিঅ'টো চাই ল'ব, মই ডেছক্ৰিপশ্যনত তাৰ লিংক দি দিম। তো আজি আমি এই 16 নম্বৰৰ পৰা ষ্টাৰ্ট কৰিম। তো 16 নম্বৰটো আছে আপোনালোকৰ হুইচ one is the first country to approve COVID-19 vaccine of Oxford AstraZeneca. তো ইয়াৰ উত্তৰ এনসাৰটো হ'ব USA। তাৰ পাছতো আহিলে নেশ্যনেল ইউথ ডে ইজ চেলিব্ৰেটেড অন কিমান জানুৱাৰী। তো আপোনালোকৰ দিছে যে নেশ্যনেল ৰাষ্ট্ৰীয় যুৱ দিৱস কেতিয়া পালন কৰা হয় 7 জানুৱাৰী 8 জানুৱাৰী 10 জানুৱাৰী 12 জানুৱাৰী। তো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ ডি 12 জানুৱাৰী। 12 জানুৱাৰীটো নেশ্যনেল ইউথ ডে হিচাপে চেলিব্ৰেট কৰা হয়। তাৰ পাছতো আহিলে আপোনালোকৰ সোণাৰী ইজ এ হেডকোৱাৰ্টাৰ অফ হুইচ ডিষ্ট্ৰিক্ট। সোণাৰী কোনখন ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ? ইয়াত দিছে অপশ্যন আপোনালোকৰ ধেমাজি, চৰাইদেউ, বিশ্বনাথ, শোণিতপুৰ। তো ইয়াৰ আপোনালোকৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি, চৰাইদেউ ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ হয় সোণাৰী। তো তাৰ পাছতো আহিলে হুইচ ওৱান ইজ দ্য অনলি হিল ষ্টেচন ইন আছাম। তো অসমৰ হিল ষ্টেচন আছাম ক'ত আছে? তো সেইটো হৈছে আপোনালোকৰ হাফলং। তো হাফলংটো হৈছে এটা হিল ষ্টেচন। তাৰ পাছত আহিলে হোৱাট ইজ দ্য মিনিং অফ হাছাও ইন দ্য ৱৰ্ড ডিমা হাছাও। তো ডিমা হাছাও যে হাছাও ৱৰ্ডটোৰ মিনিং কি? তো এই হাছাও ৱৰ্ডটোৰ মিনিং কি হৈছে? ইয়াত তলত দিছে অপশ্যন আপোনালোকৰ জংগল, হিলছ, ৰিভাৰ, কমিউনিটি। তো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব হিলছ। তো হিলক কোৱা হয় হাছাও। তো হিলছটো হ'ব ইয়াৰ শুদ্ধ এনসাৰ। তাৰ পাছতো আহিলে আপোনালোকৰ দ্য কাকয়জান ৰিজাৰ্ভ ফৰেষ্ট ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট। তো কাকয়জান ৰিজাৰ্ভ ফৰেষ্টখন কোনখন ডিষ্ট্ৰিক্টত আছে? তো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ এ, বঙাইগাঁও ডিষ্ট্ৰিক্ট। তাৰ পাছতো আহিলে আপোনালোকৰ হাউ মেনি লোকসভা কনষ্টিটুৱেঞ্চিজ ইন আছাম আৰ ৰিজাৰ্ভড ফৰ চিডিউল ট্ৰাইবছ। তো ইয়াৰ কিমানখন আসন লোকসভাত চিডিউল ট্ৰাইবছৰ বাবে সংৰক্ষিত? তো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ এ, 2খন আসন। তাৰ পাছতো আহিলে আপোনালোকৰ ইন হুইচ ইয়াৰ দূৰদৰ্শন কেন্দ্ৰ ৱাজ এষ্টাব্লিছড ইন আছাম। তো অসমৰ দূৰদৰ্শন কেন্দ্ৰটো কেতিয়া স্থাপন কৰা হৈছিল? তো তাৰ শুদ্ধ এনসাৰটো হ'ব তলত দিয়া 1994 চনত। তো ইয়াৰ দূৰদৰ্শনটো ক'ত স্থাপন কৰা হৈছিল? গুৱাহাটীত। তো গুৱাহাটীৰ দূৰদৰ্শনটো অসমত প্ৰথম প্ৰতিষ্ঠা কৰা হৈছিল কিমান চনত? 1994 চনত। তাৰ পাছতো আহিলে 24টো হু উইল বি মেড ব্ৰেণ্ড এম্বেচাডৰ অফ এডভেঞ্চাৰ টুৰিজিম ইন কেৰেলা। তো কেৰেলাৰ এডভেঞ্চাৰ টুৰিজিমৰ ব্ৰেণ্ড এম্বেচাডৰ কাক কোৱা হয়? তো ইয়াত দিছে অপশ্যন তলত বন্দাৰু দত্তাত্ৰেয়, হৰিবাবু কম্ভমপতি, PR শ্ৰীজেশ, মংগুভাই চি পাটেল। তো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ চি, PR শ্ৰীজেশ। তাৰপাছত আহিলে ৱৰ্ল্ড হিউমেনিটেৰিয়ান ডে ইজ অবজাৰ্ভড অন হুইচ। তো কোনটো দিনত হিউমেনিটেৰিয়ান ডে হিচাপে পালন কৰা হয়? তো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ চি, 19 আগষ্ট। তাৰ পাছতো আহিলে হুইচ ষ্টেট গভৰ্ণমেণ্ট হেজ এডপ্ট ইণ্ডিয়ান ৰেচলিং 2032 অলিম্পিক্স। তো 2032 অলিম্পিক্স কোনখন ষ্টেট গভৰ্ণমেণ্টে এডপ্ট কৰিছে ইণ্ডিয়াৰ? তাৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি, UP উত্তৰ প্ৰদেশে এডপ্ট কৰিছে। তাৰ পাছতো আহিলে তো ওমেন্স ইকুৱেলিটি ডে ৱাজ চেলিব্ৰেটেড অন হুইচ ডে। তো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ ডি, 26 আগষ্ট। তাৰ পাছতো আহিলে হু হেজ বিন এপইণ্টেড এজ জইণ্ট ছেক্ৰেটাৰী ইন দ্য মিনিষ্ট্ৰী অফ কোপাৰেশ্যন। তো সেইটো এনসাৰ হৈছে লাষ্টৰটো হ'ব অভয় কুমাৰ সিং। তাৰ পাছতো আহিলে এ বুক বেটেলফিল্ড হেজ বিন অথৰ্ড বাই হুম। তলত দিছে বিশ্ৰম বিডেকাৰ, জেৰি শিৱশংকৰ মে, গংগা প্ৰসাদ। তো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ এ, বিশ্ৰম বিডেকাৰ। তাৰ পাছতো আহিলে হু ইজ দ্য 17th গভৰ্ণৰ অফ মণিপুৰ। তো মণিপুৰৰ 17 নম্বৰ গভৰ্ণৰজন কোন আছে? তলত দিছে গংগা প্ৰসাদ, কলৰাজ মিশ্ৰ, লা গণেশ্বৰ, গণশী লাল। তো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ 3, লা গণেশন।
তাৰ পাছত আহিলে ওনাম ইজ এন এনুৱেল হাৰ্ভেষ্ট ফেষ্টিভেল চেলিব্ৰেটেড ইন হুইচ ষ্টেট তো কোনখন ষ্টেটত ওনাম উৎসৱটো চেলিব্ৰেট কৰা হয় তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 4 কেৰেলা তো কেৰেলা ষ্টেটত ওনাম ফেষ্টিভেল চেলিব্ৰেট কৰা হয় তাৰ পাছত আহিলে ৱৰ্ল্ড সংস্কৃত ডে ৱাজ অবজাৰ্ভড ইন হুইচ ডে কোনটো দিনত বিশ্ব সংস্কৃত দিৱস হিচাপে পালন কৰা হয় তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 12 আগষ্ট তাৰ পাছত আহিলে তথা আজি ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো তো লাষ্ট কুৱেশ্যনটো আহিলে আপোনালোকৰ ৱৰ্ল্ড ছিনিয়ৰ চিটিজেন ডে তো বিশ্বৰ জ্যেষ্ঠ নাগৰিক দিৱস কেতিয়া পালন কৰা হয় মানে কোনটো দিনত তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 21 আগষ্ট অপশ্যন নম্বৰ বি ইয়াৰ শুদ্ধ এনচাৰ হ'ব 21 আগষ্ট তো বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিল যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱৰ মাজত যাতে তেওঁলোকেও প্ৰিপেৰেশ্যন কৰিব পাৰে এক্সামৰ বাবে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব যাতে মই ভিডিঅ' আপলোড দিলে ন'টিফিকেশ্যন আপোনালোকে অতি সোনকালে লাভ কৰে আৰু মোৰ ভিডিঅ'বোৰ চাব পাৰে ধন্যবাদ Subscribe to my channel and also press this bell icon.